মোবাইল ডাটা পেকৰ নামত মাহে কিমান টকা খৰচ কৰে নিশ্চয় আপুনিও দুখন সিম ব্যৱহাৰ কৰে এতিয়াৰ পৰা দুইখন সিমতে আনলিমিটেড ডাটাযুক্ত ৰিচাৰ্জ প্লেনৰ প্ৰয়োজন নাই ট্ৰায়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ধৰি লওক আপুনি ব্যৱহাৰ কৰা স্মাৰ্টফোনটোত আপুনি দুখন সিম ব্যৱহাৰ কৰে এখন সিম আপোনাৰ ব্যক্তিগতভাৱে আৰু আনখন সিম আপোনাৰ অফিচিয়েল ইউজত অৰ্থাৎ এখন সিমৰ জৰিয়তে আপোনাৰ নিজৰ ওয়াইফ আপোনাৰ গাৰ্লফ্ৰেণ্ড ঘৰৰ মানুহৰ লগত কথা পতাত ব্যৱহাৰ কৰে আৰু সেই নাম্বাৰটো কেৱল বিশেষ মানুহৰ লগতহে আপুনি নাম্বাৰটো শেয়াৰ কৰে কিন্তু আনটো নাম্বাৰ অফিচিয়েল ইউজত বা আপোনাৰ আধাৰ কাৰ্ডত বেংকৰ পাছবুকতো আপুনি সেই নাম্বাৰটো ব্যৱহাৰ কৰে কেতিয়াবা এনেকুৱাও হয় আপুনি ব্যৱহাৰ কৰা দুইখন সিমৰ ভিতৰত কোনোবা এখনত ইন্টাৰনেট যুক্ত ৰিচাৰ্জ পেক ভৰালেও আপোনাৰ হৈ যায় কিন্তু উপায়ন্তৰ হৈ আপুনি দুইখন সিমতে ভৰাবলগীয়া হৈছে আনলিমিটেড ডাটা সহ আপোনাৰ প্ৰতি মাহৰ ৰিচাৰ্জ পেক কাৰণ যিসমূহ মোবাইল নেটৱৰ্কিং কোম্পানী আছে তেওঁলোকে কেৱল এছএমএছ আৰু ফোন কলছৰ বাবে বিশেষ প্ল্যান বজাৰত উপলব্ধ কৰোৱা নাই ফলত দুইখন সিমতে আপুনি আনলিমিটেড ডাটা সহ ফোন আৰু এছএমএছৰ পেক ভৰাবলগীয়া হৈছে ফলত আপোনাৰ প্ৰতি মাহে ৰিচাৰ্জ প্লেনৰ নামত অধিক টকা ব্যয় হৈ আহিছে আমাক ব্যাপকভাৱে লুটি আছে প্ৰায় সকলো নেটৱৰ্কিং সেৱা সেয়া লাগিলে জিঅ'ই হওক বা এয়াৰটেল ভোডাফোনেই হওক যিসকল গ্ৰাহকে স্মাৰ্টফোন ব্যৱহাৰ নকৰে বা কেৱল ফিচাৰ ফোন ব্যৱহাৰ কৰে তেওঁলোকেও কেৱল কথা পতা বা এছএমএছ প্ৰেৰণৰ বাবেও ইন্টাৰনেট সেৱাযুক্ত প্লেনে ৰিচাৰ্জ কৰিবলগীয়া হয় এনেদৰে মোবাইল নেটৱৰ্কিং কোম্পানীসমূহে আমাক লুটি থকা নতুন কথা নহয় 30 দিনৰ পেকটো 28 দিনতে শেষ কৰি পেলোৱা দুমাহৰ পেক ভৰালে দুমাহ নহওঁতেই শেষ হৈ যোৱা এনে ধৰণৰ বিভিন্ন পেক্স তেওঁলোকে উপলব্ধ কৰি ৰাখিছে আৰু আমাৰ দৰে সাধাৰণ গ্ৰাহকসকল সন্মুখীন হৈ অহা এনেবোৰ সমস্যা এবাৰ চকুত পৰিছে ট্ৰায়ে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়ায়ে তাৰিফ ৰুলত ব্যাপক পৰিৱৰ্তন আনিছে মোবাইল সাৰ্ভিস প্ৰভাইডাৰে এতিয়াৰে পৰা ভয়েস কলছ আৰু এছএমএছৰ বাবে এক্সক্লুসিভ ৰিচাৰ্জ প্লেন আৰম্ভ কৰিব লাগিব নাথাকিব ইন্টাৰনেট যুক্ত প্লেন ক্ৰয়ৰ বাধ্যবাধকতা আৰু ট্ৰায়ে এবাৰ মোবাইল নেটৱৰ্কিং কোম্পানীসমূহক আদেশ দিছে যে তেওঁলোকে কেৱল ফোন কলছ আৰু এছএমএছৰ বাবে সেপাৰেট কিছুমান প্লেনছ বজাৰত উপলব্ধ কৰিব লাগিব আৰু গ্ৰাহকক ইন্টাৰনেট সেৱাযুক্ত প্লেন লবলৈ বাধ্য কৰাব নোৱাৰিব কিন্তু এতিয়া সিদ্ধান্ত অনুসৰি জিঅ' এয়াৰটেল আদি মোবাইল নেটৱৰ্কিং সেৱা সংস্থাই আৰম্ভ কৰিব লাগিব কেৱল ভয়েস আৰু এছএমএছৰ সেপাৰেট প্লেন ইন্টাৰনেট ডাটাযুক্ত প্লেন ক্ৰয় কৰিবলৈ গ্ৰাহকক বাধ্য কৰিব নোৱাৰিব 30 দিনৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব এই নতুন প্লেন 90 দিনৰ ৰিচাৰ্জ প্লেন সৰ্বাধিক 365 দিনলৈ বৃদ্ধি কৰিব লাগিব আৰু এই মেন্ডেট টেলিকম কনজিউমাৰ্ছ প্ৰটেকচন ৰেগুলেশ্যন 2024 এণ্ড টেলিকমিউনিকেশ্যন তাৰিফ অৰ্ডাৰ 2024 অধীনত দিয়া হৈছে ট্ৰাইৰ মতে আমাৰ দেশত বৰ্তমান সময়তো প্ৰায় 150 মিলিয়ন লোকে কিপেড ফোন ব্যৱহাৰ কৰে যিবোৰ ফোনত ইন্টাৰনেট সেৱা উপলব্ধ নহয় কেৱল ফোন আৰু এছএমএছ কৰিবৰ বাবেহে এনে ধৰণৰ ফোনবোৰ ব্যৱহাৰ কৰি অহা হৈছে ইয়াৰ উপৰিও আমাৰ দেশৰ প্ৰায় 15 কোটি লোকে এতিয়াও 2G সেৱা ব্যৱহাৰ কৰি আহিছে তথ্য অনুসৰি আমাৰ দেশত এতিয়াও প্ৰায় 150 মিলিয়ন লোকে ফিচাৰ ফোন ব্যৱহাৰ কৰে সেই সকলৰ বাবে ডাটাৰ প্ৰয়োজন নহয় গতিকে ট্ৰায়ে ভাবিলে তেওঁলোকক জবৰদস্তি এনেদৰে ডাটা পেক ক্ৰয় কৰিবলৈ বাধ্য কৰাটো যুক্তিসংগত নহয় আৰু এই উদ্দেশ্য আগত ৰাখি এই সকলোবোৰ সিদ্ধান্ত লৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কেৱল এছএমএছ আৰু ফোন কল যুক্ত পেকসমূহৰ ভ্যালিডিটি ম্যাক্সিমাম 365 ডেজ হ'ব লাগিব কিন্তু ট্ৰাইৰ এই সিদ্ধান্ত সাংঘাতিক ধৰণে বিৰোধ কৰিছে জিঅ' আৰু এয়াৰটেলে তেওঁলোকে চিন্তা কৰে যে ভাৰতবৰ্ষ এতিয়া টেকনলজিৰ দিশত বহুখিনি আগুৱাই গৈছে আৰু ইন্টাৰনেটৰ সুবিধাৰ পৰা এই লোকসকলক আঁতৰি অহাটো এয়া ভাল কথা হোৱা নাই বুলি তেওঁলোকে পতিয়ন নিব বিচাৰিছে পিছে সংস্থাটোৰ এই সকলোবোৰ সিদ্ধান্ত বিৰোধিতা কৰিছে জিঅ' আৰু এয়াৰটেলে তেওঁলোকৰ মতে ভাৰতবৰ্ষ এতিয়া টেলিকম সেক্টৰত বহু দূৰ আগবাঢ়ি গৈছে ভাৰতবৰ্ষই এতিয়া 5G সেৱা অতিক্ৰম কৰি 6G সেৱা গ্ৰহণৰ পথত আৰু এনে সময়ত যদি ইন্টাৰনেট সেৱা কৰ্তন কৰি দিবলগীয়া হয় তেন্তে ই নিশ্চয়কৈ এক লাজৰ কথা হ'ব কিন্তু ট্ৰাইৰ এই সিদ্ধান্ত আদৰি লৈছে বিএছএনএলে কৈছে যে তেওঁলোকে বজাৰত উপলব্ধ কৰিব কেৱল এছএমএছ আৰু ফোন কল যুক্ত ৰিচাৰ্জ প্লেন কিন্তু বিএছএনএলে এই সিদ্ধান্ত মানি লৈছে বিএছএনএলে কৈছে কেৱল এছএমএছ আৰু ফোন কলিঙৰ বাবে যি পেক লঞ্চ কৰিব লাগে সেয়া তেওঁলোকে লঞ্চ কৰিব আৰু গ্ৰাহকক এই সুবিধা প্ৰদান কৰিব যোৱা 23 ডিসেম্বৰ 2024 তাৰিখে এই নিৰ্দেশনা জাৰি কৰিছে ট্ৰায়ে
আৰু অহা 30 দিনৰ ভিতৰত এই নিৰ্দেশনা কাৰ্যত ৰূপায়ণ কৰিব লাগিব বুলি মোবাইল নেটৱৰ্কিং কোম্পানীসমূহক ট্ৰায়ে জনাইছে। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।